হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণৰ পৃথিৱীত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিম। অলৰেডি ভিডিঅ' এটা বনোৱা আছে, এইটো ছেকেণ্ড পাৰ্ট। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, এজন মানুহে 2 মিটাৰতকৈ দূৰত্বত থকা বস্তু দেখা নাপায়। এই বিকাৰ সংশোধন কৰিবলৈ কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? অপশন এ প্লাস 0.5 ডায়োপ্টার, অপশন বি মাইনাস 0.5 ডায়োপ্টার, অপশন সি প্লাস 0.2 ডায়োপ্টার, অপশন ডি মাইনাস 0.2 ডায়োপ্টার। ইয়াতে কৈছে 2 মিটাৰতকৈ দূৰত্বত থকা বস্তু দেখা নাপায়, অৰ্থাৎ মানুহজনৰ মায়োপিয়া বেমাৰ হৈছে। মায়োপিয়া বেমাৰত ওচৰৰ বস্তু ভালকে দেখা পায়, দূৰৰ বস্তু দেখা নাপায়। এই ক্ষেত্ৰত সংশোধনীমূলক লেন্সটো হ'ব আমাৰ অৱতল লেন্স। অৱতল লেন্সৰ ক্ষেত্ৰত এফৰ মান সদায় মাইনাছত থাকে, অৰ্থাৎ -2 হ'ব আমাৰ ফকাছ লেন্স। এতিয়া আমাৰ উলিয়াব লাগে পিৰ মান, ক্ষমতাৰ মান উলিয়াব লাগে। পি ইজিকেল টু 1/f, 1/fৰ মান দিয়া আছে -2। এইখিনি হিচাপ কৰিলে হ'ব আমাৰ 0.5। ইয়াত মাইনাছ আছে কাৰণে মাইনাছ, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 0.5 ডায়োপ্টাৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা পোহৰ অতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা খুন্দা খাই ই সম্ভৱপৰ সকলো দিশতে বেকা হৈ পৰে। এই পৰিঘটনাটোক কোৱা হয় অপশ্যন এ পোহৰৰ প্ৰতিসৰণ, অপশ্যন বি পোহৰৰ বিক্ষেপণ, অপশ্যন সি পোহৰৰ বিচ্যুতি, অপশ্যন ডি পোহৰৰ প্ৰতিফলন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পোহৰৰ বিক্ষেপণ। নেক্সট কুৱেশ্যন, টিণ্ডেল পৰিঘটনাটো পোহৰৰ ডেছৰ সৈতে জড়িত। অপশ্যন এ প্ৰতিফলন, অপশ্যন বি বিচ্ছুৰণ, অপশ্যন সি বিক্ষেপণ, অপশ্যন ডি প্ৰতিহৰণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি বিক্ষেপণ। টিণ্ডেল পৰিঘটনাটো পোহৰৰ বিক্ষেপণৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, চকুৰ উপযোজন ক্ষমতা হ'ল অপশ্যন এ লেন্সৰ ফকাছ দৈৰ্ঘ্য কম বেছি কৰা, অপশ্যন বি অক্ষিগোলকৰ আকাৰ কম বেছি কৰা, অপশ্যন সি চকুৰ মণিৰ আকাৰ কম বেছি কৰা, অপশ্যন ডি ৰেটিনাৰ আকাৰ পরিবর্তন করা। ইয়ার শুদ্ধ উত্তর অপশ্যন এ লেন্সৰ ফকাছ দৈৰ্ঘ্য কম বেছি কৰা। উপযোজন ক্ষমতা মানে হৈছে লেন্সৰ ফকাছ দৈৰ্ঘ্য কম বেছি কৰা। নেক্সট কুৱেশ্যন, এজন বৃদ্ধাৰ চকুৰ লেন্সখন লাহে লাহে দুগ্ধ সদৃশ হোৱাৰ ফলত ধোঁৱা কোৱা দেখে সেই বৃদ্ধাজনৰ কি দৃষ্টি বিকাৰ হৈছে? অপশ্যন এ প্ৰেছোবায়োপিয়া, অপশ্যন বি মায়োপিয়া, অপশ্যন সি কেটেৰেক্ট, অপশ্যন ডি হাইপাৰমেট্ৰোপিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি কেটেৰেক্ট বা ছানি পৰা বুলি কোৱা হয়। কেটেৰেক্ট বা ছানি পৰা এইটো বয়স বৃদ্ধিৰ ফলত এইটো বেমাৰটো হয়, আৰু তেতিয়া কি হ'ব? ধোঁৱা কোৱা দেখিব। নেক্সট কুৱেশ্যন, দুপৰীয়া সূৰ্যৰ ৰং বগা কাৰণ অপশ্যন এ বগা ৰঙৰ আটাইকেইটা ৰঙেই বিক্ষিপ্ত হয়, অপশ্যন বি নীলা ৰং আটাইতকৈ বেছি বিক্ষিপ্ত হয়, অপশ্যন সি ৰঙা ৰং আটাইতকৈ বেছি বিক্ষিপ্ত হয়, অপশ্যন ডি নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিতহে বিক্ষিপ্ত হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিতহে বিক্ষিপ্ত হয়, সেইকাৰণে দুপৰীয়া সূৰ্যৰ ৰং বগা হয়। নেক্সট কুৱেশ্যন, ৰামধেনুৰ লগত জড়িত পোহৰৰ পৰিঘটনাসমূহ হ'ল অপশ্যন এ প্ৰতিহৰণ, প্ৰতিফলন আৰু বিচ্ছুৰণ, অপশ্যন বি প্ৰতিহৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন, অপশ্যন সি প্ৰতিফলন, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন, অপশ্যন ডি প্ৰতিহৰণ, বিচ্ছুৰণ, বিক্ষেপণ আৰু পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি প্ৰতিহৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন। নেক্সট কুৱেশ্যন, এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গৈ আছে। ব্যক্তিজনে তলৰ কোনটো দৃষ্টিৰ বিকাৰত ভুগিছে? অপশ্যন এ মায়োপিয়া, অপশ্যন বি হাইপাৰমেট্ৰোপিয়া, অপশ্যন সি প্ৰেছোবায়োপিয়া, অপশ্যন ডি কেটেৰেক্ট। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মায়োপিয়া। নেক্সট কুৱেশ্যন, চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিহৰণ ঘটে। অপশ্যন এ অক্ষিপটত, অপশ্যন বি কৰ্নিয়াৰ বহিঃপৃষ্ঠত, অপশ্যন সি চকুৰ পতাত, অপশ্যন ডি চকুৰ মণিত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কৰ্নিয়াৰ বহিঃপৃষ্ঠত। নেক্সট কুৱেশ্যন, মানুহৰ চকুৰ কোনটো অংশেদি
চকুত পোহৰ সোমায়? অপশ্যন এ ৰেটিনা, অপশ্যন বি চকুৰ মণি, অপশ্যন চি চকুৰ লেন্স, অপশ্যন ডি কৰ্নিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কৰ্নিয়া। নেক্সট কুৱেশ্যন, মানুহৰ চকুৰ ওচৰৰ আৰু দূৰৰ বিন্দুবোৰ হ'ল অপশ্যন এ 0 আৰু 25 সেন্টিমিটাৰ, অপশ্যন বি 0 আৰু অসীম, অপশ্যন চি 25 সেন্টিমিটাৰ আৰু 100 সেন্টিমিটাৰ, অপশ্যন ডি 25 সেন্টিমিটাৰ আৰু অসীম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 25 সেন্টিমিটাৰ আৰু অসীম। মানুহৰ চকুৰ ওচৰৰ বিন্দুটো হৈছে 25 সেন্টিমিটাৰ আৰু দূৰত অসীমলৈকে দেখিব পাৰে, দূৰবিন্দু হিচাপে অসীম। নেক্সট কুৱেশ্যন, প্ৰদত্ত চিত্ৰত এক্স আৰু ৱাই হৈছে বগা পোহৰৰ বৰ্ণালীৰ শেষ ৰং। ৱাই ৰঙে প্ৰকাশ কৰে অপশ্যন এ দিনত পৃথিৱীৰ পৰা দেখাৰ দৰে আকাশৰ ৰং, অপশ্যন বি চন্দ্ৰৰ পৰা দেখাৰ দৰে আকাশৰ ৰং, অপশ্যন চি বিপদৰ সংকেতবোৰ ৰং কৰিবলৈ ব্যৱহাৰ কৰা ৰং, অপশ্যন ডি দুপৰীয়াৰ সময়ত সূৰ্যৰ ৰং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিপদৰ সংকেতবোৰ ৰং কৰিবলৈ ব্যৱহাৰ কৰা ৰং। নেক্সট কুৱেশ্যন, প্ৰিজমৰ মাজেৰে পাৰ হওঁতে কোনটো পোহৰ বেছি বেঁকা হয়? অপশ্যন এ ৰঙা পোহৰ, অপশ্যন বি সেউজীয়া পোহৰ, অপশ্যন চি হালধীয়া পোহৰ, অপশ্যন ডি বেঙুনীয়া ৰঙৰ পোহৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বেঙুনীয়া ৰঙৰ পোহৰ। নেক্সট কুৱেশ্যন, সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত সূৰ্য দৃশ্যমান হৈ থাকে, এই পৰিঘটনাটো হ'ল অপশ্যন এ পোহৰৰ বিক্ষেপণ, অপশ্যন বি পোহৰৰ বিচ্ছুৰণ, অপশ্যন চি বায়ুমণ্ডলীয় প্ৰতিসৰণ, অপশ্যন ডি বায়ুমণ্ডলীয় প্ৰতিফলন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বায়ুমণ্ডলীয় প্ৰতিসৰণ। নেক্সট কুৱেশ্যন, গভীৰ সমুদ্ৰত পানী নীলা দেখিবলৈ পোৱা যায় কাৰণ অপশ্যন এ পানীত শেলাই আৰু অন্য উদ্ভিদ পোৱা যায়, অপশ্যন বি পানীত আকাশৰ প্ৰতিফলন ঘটে, অপশ্যন চি পোহৰৰ বিক্ষেপণ হয়, অপশ্যন ডি সাগৰৰ পানীয়ে পোহৰ শোষণ কৰে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পোহৰৰ বিক্ষেপণ হয়। নেক্সট কুৱেশ্যন, মুকলি আকাশৰ ৰং নীলা কাৰণ অপশ্যন এ বায়ুমণ্ডলে নীলা পোহৰ শোষণ কৰে, অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলত শোষিত হয়, অপশ্যন চি বায়ুমণ্ডলত বেঙুনীয়া আৰু নীলা ৰঙৰ পোহৰৰ তুলনাত অন্য ৰঙৰ পোহৰ বেছিকৈ বিক্ষেপিত হয়, অপশ্যন ডি বায়ুমণ্ডলত অন্য ৰঙৰ পোহৰৰ তুলনাত বেঙুনীয়া আৰু নীলা ৰঙৰ পোহৰ বেছিকৈ বিক্ষেপিত হয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বায়ুমণ্ডলত অন্য ৰঙৰ পোহৰৰ তুলনাত বেঙুনীয়া আৰু নীলা ৰঙৰ পোহৰ বেছিকৈ বিক্ষেপিত হয়, সেইকাৰণে মুকলি আকাশৰ ৰং নীলা দেখা যায়। নেক্সট কুৱেশ্যন, কুঁৱলীৰ মাজেৰে একো বস্তু দেখা নাযায় কাৰণ অপশ্যন এ কুঁৱলীয়ে পোহৰ শোষণ কৰে, অপশ্যন বি কুঁৱলীৰ প্ৰতিসৰণ অসীম, অপশ্যন চি কুঁৱলীৰ পানীৰ টোপালবোৰে পোহৰ বিক্ষেপণ কৰে, অপশ্যন ডি কুঁৱলীত থকা টোপালবোৰত পোহৰৰ পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন ঘটে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি কুঁৱলীৰ পানীৰ টোপালবোৰে পোহৰ বিক্ষেপিত কৰে। নেক্সট কুৱেশ্যন, প্ৰিজমৰ মাজেৰে পাৰ হোৱাৰ পিছত বগা পোহৰক ইয়াৰ ৰঙৰ উপাংশসমূহলৈ পৃথক কৰাটোক পোহৰৰ ডেছ বুলি কোৱা হয়। অপশ্যন এ বিচ্যুতি, অপশ্যন বি প্ৰতিসৰণ, অপশ্যন চি বিক্ষেপণ, অপশ্যন ডি বিচ্ছুৰণ। নেক্সট কুৱেশ্যন, কোনবিধ ৰঙৰ বাবে প্ৰিজমৰ বিচ্যুতি কোণ নিম্নতম হয়? অপশ্যন এ ৰঙা, অপশ্যন বি হালধীয়া, অপশ্যন চি বেঙুনীয়া, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰঙা ৰং। ৰঙা ৰঙৰ বাবে প্ৰিজমৰ বিচ্যুতি কোণ নিম্নতম হয়। নেক্সট কুৱেশ্যন, কাঁচৰ মাজেৰে কোনটো ৰঙৰ পোহৰৰ বেগ নিম্নতম? অপশ্যন এ ৰঙা, অপশ্যন বি বেঙুনীয়া, অপশ্যন চি হালধীয়া, অপশ্যন ডি কমলা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বেঙুনীয়া। কাঁচৰ মাজেৰে বেঙুনীয়া ৰঙৰ পোহৰৰ বেগ নিম্নতম। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।